আজি চুতীয়া যুৱ সন্মিলন অসমে তিতাবৰৰ সদৰত আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াত আমি অসমৰ মুখ্যমন্ত্ৰী আৰু জনজাতি মন্ত্ৰী ৰণোজ পেগুৰ পুতলিকা দাহ কৰি প্ৰতিবাদ জনাব বিচাৰিছোঁ যে যোৱাকালি ভাৰতবৰ্ষৰ যিজন জনজাতি পৰিক্ৰমা মন্ত্ৰী তেওঁ স্পষ্টভাৱে লোকসভাত অসমৰ সাংসদৰ উত্তৰত কৈছিল যে অসমৰ পৰা যি জনজাতিকৰণৰ বাবে মন্ত্ৰীসভাৰ যি প্ৰতিবেদন পঠিয়াব লাগে আজি পৰ্যন্ত তেওঁলোকে এই প্ৰতিবেদন পঠিওৱা নাই। গতিকে আজি আমি এই মুহূৰ্তত চুতীয়া যুৱ সন্মিলন অসমে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত অসম তথা কেন্দ্ৰীয় চৰকাৰে যি আমাক প্ৰতাৰণা কৰিলে তাৰ ধিক্কাৰ দিছোঁ। আৰু ইয়াৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যি প্ৰতাৰণাৰ জাল মেলিছে সেই প্ৰতাৰণাৰ জাল আৰু তিষ্টি থাকিব নোৱাৰে। অনাগত সময়ত তেখেতক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে চুতীয়া যুৱ সন্মিলন অসমৰ লগতে 6 জনগোষ্ঠী কেওটা সংগঠনে কঁকালত টঙালি বন্ধিছে। 2026 চনত চুতীয়াসকলৰ লগতে 6 জনগোষ্ঠী ৰাইজে এই বিজেপিৰ মিছলীয়া চৰকাৰখনক উভৰাই দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে। আমি ইয়াৰ যোগেদি দাবী জনাইছোঁ যে অনাগত সময়ত অতি শীঘ্ৰেই 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যি প্ৰতিবেদন দিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে এপ্ৰিল মাহৰ আগতেই আমাৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতিবেদন তেওঁলোকে কেন্দ্ৰ চৰকাৰলৈ প্ৰদান কৰিব। কিন্তু আজি দেখা গ'ল যে জনজাতি মন্ত্ৰীজনে নিজ মুখেৰেই স্বীকাৰ কৰিলে যে আমাৰ অসমৰ পৰা এই মন্ত্ৰীসভাৰ দুবাৰকৈ যি মন্ত্ৰীসভা গোট গঠন কৰা হৈছিল তেওঁলোক সেই প্ৰতিবেদন দিবৰ কাৰণে ব্যৰ্থ হৈছে। গতিকে আমি চুতীয়া যুৱ সন্মিলন অসমে অসমৰ সেই কেন্দ্ৰীয় মন্ত্ৰীজনৰ যি বক্তব্য সেই বক্তব্যক ধিক্কাৰ দিছোঁ আৰু অসমৰ জনজাতি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ব্যৰ্থতাৰ বাবে তেওঁলোকক ধিক্কাৰ দিছোঁ।